জাতিৰ প্ৰণেতাসকলে যি শংকৰগুৰুৱে দি যোৱা সেই নিৰ্দেশনাৰ আপোনালোকে জানে যে এই জাতি জনগোষ্ঠী এক কৰি থৈ যাব পৰা অনুষ্ঠানটোৱেই হ'ল ভাওনা। এই ভাওনাখন শ্ৰীমন্ত গুৰু শংকৰদেৱেই অনুষ্ঠিত কৰি থৈ গৈছিলে আৰু আমি সেই তেওঁৰ নিৰ্দেশনাক তেওঁক মানি আমি আজি এই ভাওনাখন অনুষ্ঠিত কৰিছোঁ। বগীবিল 2 নং 1 নং 2 নং ৱাৰখাবি খেলপথাৰত সমূহীয়াকৈ আমি কৰিছোঁ। সকলো আমাৰ ভক্তপ্ৰাণ ৰাইজ আমি 2-3খন গাঁৱে মিলিত হয়, জাতি জনগোষ্ঠী সকলোৱে আমি মিলিত হৈ আজি আমি এই ভাওনাখন অনুষ্ঠিত কৰিছোঁ। আমাৰ এই ভাওনাখন প্ৰদৰ্শন কৰিব আমাৰ উঠি অহা যুৱক যুৱতীৰ দ্বাৰাই আমাৰ ভাওনাখনেই অনুষ্ঠিত হ'ব। এই ভাওনাখনৰ নামটো আপোনাৰ হিন্দুমণি পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। এই নাটখনি আমাৰ এই যুৱক যুৱতীৰ দ্বাৰাই অনুষ্ঠিত হোৱা আজি ৰাতি 10 বজাৰ পৰা আমাৰ এই আৰম্ভ হ'ব আৰু আমাৰ এই প্ৰথমটো কাৰ্যসূচী হিচাপে আমি ভাগৱত ভ্ৰমণ কৰিলোঁ। ভাগৱত ভ্ৰমণ কৰি আমাৰ অন্তিম সময়ত আমি উপনীত হৈছোঁহি আৰু আমি সকলো ৰাইজক আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ উঠি অহা প্ৰজন্মই যি ধৰণে ধৰ্মীয় অনুষ্ঠানৰ লগত আকৃষ্ট হৈ তেওঁলোকে যি এই নাটবোৰ বা ভাওনাবোৰ পাতিবৰ কাৰণে তেওঁলোকে ওলাই আহিছে, আমি তেওঁলোকক আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আমাৰ এই বগীবিলবাসী ৰাইজৰ সেৱা আৰু প্ৰণিপাত আমি সকলো অসমবাসীলৈ আমি জনাইছোঁ। সদ্যহতে আজি আমাৰ 1 নং 2 নং ৱাৰখাবি ৰাইজৰ উদ্যোগত আমাৰ যিসকল উঠি অহা যুৱক যুৱতী আছে তেওঁলোকে আজি মানে ভাওনা প্ৰদৰ্শন কৰিব আৰু বিশেষকৈ আমাৰ 1 নং 2 নং ৱাৰখাবিত আজিলৈকে ভাওনা প্ৰদৰ্শন হোৱা নাই আৰু হোৱা নাছিলেও আৰু সিমানখিনি আমি তাৰ বিষয় লৈ অভিজ্ঞ নহয়। যদি ভাওনা প্ৰদৰ্শনত যদি আমাৰ কিবা ভুল ভ্ৰান্তি হৈ যায় যাতে অসমবাসী ৰাইজে আমাক সেইখিনি মাফ কৰি দিয়ে আৰু শংকৰদেৱে যিখিনি আমাক দেখাই গ'ল ভাওনা কৃষ্টি সংস্কৃতি যাতে সেইখিনি যাতে আমি বজাই ৰাখিব পাৰোঁ সেইটো চেষ্টাৰে আজি আমি আমাৰ উঠি অহা প্ৰজন্মক আগবঢ়াই আনিছোঁ।